হয়, গণরাজ্য দিবস উপলক্ষে তামাৰ থানা, তামাৰ নাগৰিক কমিটি আৰু গাঁওৰক্ষী বাহিনীৰ যৌথ উদ্যোগত তামাৰ থানাত 8 দলীয় নকআউট এখন ভলিবল টুৰ্ণামেণ্ট আজি হৈ গ'ল। দ্বিতীয় দিনা আজি ছেমিফাইনেল আৰু ফাইনেলৰ খেল অনুষ্ঠিত হ'ল আৰু ফাইনেল খেলত দেখা গ'ল যে আচলতে তামাৰ প্ৰেছ ক্লাব আৰু তামাৰ থানাৰ মাজত ফাইনেল খেলখন অনুষ্ঠিত হৈছে আৰু অৱশেষত তামাৰ প্ৰেছ ক্লাবে এই ফাইনেল খেলখনত জয়ী হ'বলৈ সক্ষম হৈছে। আমি কথা পাতিব বিচাৰিম, তামাৰ নাগৰিক কমিটিৰ সভাপতি আছে, কি ক'ব দাদা? হয়, আপোনালোকে জানে যে ৭৭ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে তামাৰহাট PS থানা লেভেল নাগৰিক কমিটি আৰু তামাৰহাট গাঁওৰক্ষী বাহিনীৰ উদ্যোগত ভলীবল খেল এখন টুৰ্ণামেণ্ট পতা হৈছিল আৰু ইতিমধ্যে এই ভলীবল টুৰ্ণামেণ্ট খেলত তামাৰহাট প্ৰেছ ক্লাব জয়ী হৈছে ফাইনেল মেচত আৰু ৰানাৰ আপ হিচাপে তামাৰহাট PS জয়ী হৈছে। তো ইতিমধ্যে আমি আচলতে খেলখনত হাৰ জিতটো থাকিবই আৰু এইটো বন্ধুত্বমূলক খেল। আমাৰ তামাৰহাট প্ৰেছ ক্লাবো ইয়াত যথেষ্টখিনি সহায় কৰিছে আৰু এই যথেষ্টখিনি সহায় কৰাৰ কাৰণটো হ'ল আমাৰ এই যে যুৱ প্ৰজন্ম আজি খেল ধেমালিৰ প্ৰতি মানে আকৃষ্ট নহয়, বেলেগ পিনে আকৃষ্ট হৈ আছে। কিছুমানে ড্ৰাগছ লৈ আছে, কিছুমানে মোবাইলত ব্যস্ত হৈ আছে। আমি বিচাৰিছোঁ প্ৰশাসন আৰু নাগৰিক সমিতি VDP প্ৰেছ ক্লাবে যে আমাৰ অঞ্চলৰ ল'ৰা ছোৱালী যাতে খেল ধেমালিৰ প্ৰতি আকৃষ্ট হয় আৰু আজি আমি অলপ হ'লেও কিছুমান ল'ৰা ছোৱালী আহি ইয়াত আকৰ্ষণ দি মন দি খেলটো চাইছে। তাৰমানে কি সিহঁতেও আগন্তুক দিনত নিশ্চয়কৈ আমি যেতিয়া ভলীবল খেল আকৌ পাতিম সিহঁতেও অংশগ্ৰহণ কৰাৰ বাবে উৎসাহিত হ'ব। একচুৱেলি আমি উৎসাহিত কৰাৰ বাবে এই প্ৰয়াস কৰিছোঁ। হয়, ধন্যবাদ থাকিল। হয়, আমাৰ লগত তামাৰ প্ৰেছ ক্লাবৰ সভাপতি আছে, তেখেতৰ মন্তব্য আমি ল'বলৈ যত্ন কৰিম, কাৰণ তামাৰ প্ৰেছ ক্লাবে এই জয়ী হৈছে ভলীবল খেলত, কি ক'ব? তামাৰ থানাত গণতন্ত্ৰ দিৱস উপলক্ষে 2 দিনীয়া কাৰ্যসূচীৰে ভলীবল খেল চলি আছে। এই ভলীবল খেলত আজি যিটো ফাইনেল খেল হ'ল, এই ফাইনেল খেলত তামাৰ থানা আৰু আমাৰ তামাৰ প্ৰেছ ক্লাবে অংশগ্ৰহণ কৰিছে। এই খেলত আমাৰ তামাৰ প্ৰেছ ক্লাবে তামাৰ থানা হৰুৱাই বিজয়ী হৈছে আৰু তামাৰ থানাই ছেকেণ্ড পজিশ্যন পাইছে। আজি আমাৰ সাংবাদিকসকল সকলো সময়তে বাতৰি সংগ্ৰহত ব্যস্ত হৈ থাকে। এই বাতৰি সংগ্ৰহ কৰাৰ মাজতে আজি আমাৰ সাংবাদিকসকলে ভলীবল খেলত জয়ী হোৱাৰ কাৰণে আমাৰ তামাৰ প্ৰেছ ক্লাবৰ পৰা আমি অলপ ভাল পাইছোঁ। আৰু খেলত হাৰ জিত আছে, এইটো কোনো কথা নাই। যদিও দুটা টিমে আমাৰ প্ৰেছ ক্লাব যদিও জয়ী হৈছে, কিন্তু দুয়োটা টিমে ভালকৈ খেলিছে, ভাল খেল প্ৰদৰ্শন কৰিছে। তাৰ বাবে আমি তামাৰ প্ৰেছ ক্লাবৰ পৰা দুয়োটা দলকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, ধন্যবাদ থাকিল। হয়, এজন সাংবাদিক হিচাপে বা তামাৰ প্ৰেছ ক্লাবৰ এজন সদস্য হিচাপে আজি এই খেলখনত উপস্থিত থাকি বৰ ভাল লাগিল, কাৰণ সাম্প্ৰতিক যি সময়, এই সময়খনত দেখা গৈছে যে আচলতে যি ল'ৰা ছোৱালীসকল আছে বা যুৱক যুৱতীসকল আছে, এইসকলে কিন্তু শাৰীৰিক যি পৰিশ্ৰমৰ যি খেলসমূহ আছে সেইসমূহত কিন্তু অমনোযোগী হৈ উঠিছে। মোবাইল গেম বা আন গেমত কিন্তু তেনেকুৱা ধৰণৰ এই ল'ৰা ছোৱালী মনোযোগ কিন্তু বেছি দেখা গৈছে। আৰু এইখিনি সময়ত তামাৰ থানা আৰু তামাৰ নাগৰিক কমিটি গাঁওৰক্ষী বাহিনীয়ে যি এক প্ৰচেষ্টা চলালে, যি বন্ধুত্বসুলভ এক ভলীবলৰ আয়োজন কৰিলে আৰু দুদিনীয়া যি কাৰ্যসূচী, এই কাৰ্যসূচীত যি ভলীবলখন অনুষ্ঠিত হ'ল আৰু এই ভলীবলখন চোৱাৰ কাৰণে দেখা গৈছে যে বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলেও আহিছিলে। আমি সেই দৃশ্য আমি প্ৰত্যক্ষ কৰিছোঁ। অৰ্থাৎ যুৱ প্ৰজন্মৰ মাজত এই খেল যাতে এনেকুৱা ধৰণৰ পৰৱৰ্তী সময়তো আমি থানা বা নাগৰিক কমিটিয়ে যাতে অনুষ্ঠিত কৰে বা যুৱ প্ৰজন্মক যাতে আকৰ্ষিত কৰিবলৈ চেষ্টা কৰে, সেয়া আমি কামনা কৰিলোঁ। আৰু আমি তামাৰ প্ৰেছ ক্লাবৰ এজন সদস্য হিচাপে এই খেলখনত যিহেতু আমি অংশগ্ৰহণ কৰিছিলোঁ আৰু আজি আমি তামাৰ প্ৰেছ ক্লাবে শেষত গৈ আমি জয়ী হ'বলৈ সক্ষম হৈছোঁ, তাৰ লগতে আমি তামাৰ প্ৰেছ ক্লাবৰ লগতে তামাৰ থানাক যি টীম আছে সেই টীমক আমি অভিনন্দন আমি জনাইছোঁ নিউজ 18ৰ তৰফৰ পৰা। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।